নমস্কাৰ আপোনালোক সবেই জানে আজি ঈদ আছিল আৰু এটো আমাৰ কটন হোস্টেল ৰোড ইয়াতে আমাৰ এছআৰবি বয়জ হোস্টেল আছে কটনৰ তো আপোনালোকক আজি এটা বস্তু দেখাব খুজাম কিছুমান মানুহৰ মেন্টালিটি যে চেঞ্জ নহয় আৰু নিজকে ওপৰত দেখাবৰ কাৰণে যে কিছুমান বস্তু কৰে ৰাস্তাত ষ্টুডেন্টছৰ ওচৰত মূৰ্তি ভগৱানৰ মূৰ্তিৰ ওচৰত আজি আপোনালোকক আমি দেখাব চেষ্টা কৰিম এয়া চক এয়া পৰি আছে আপোনালোকে আইডেন্টিফাই কৰিব পৰা নাই কোনো আইডেন্টিফাই কৰিব পৰা নাই আমাৰ পোহনীয়া কুকুৰ আমি কোনো আইডেন্টিফাই কৰিব পৰা নাই এটো হৈছে গৰুৰ জিভা আৰু এফালে আপোনালোকে চাব পাৰে এফালে জটো পৰি আছে আৰু হেফালে আপোনালোকে চাব পাৰে এফালে স্কিন ইন্টেষ্টাইন কি পৰি আছে একো আনআইডেন্টিফাই মানে এইবোৰ মানে কোনো ধৰিব পৰা নাই কি হয় আৰু এইবোৰ আমাৰ এই মূৰ্তিটোৰ ওচৰত পেলাই থৈ গৈছে ভগৱানৰ মূৰ্তিৰ ওচৰত আৰু এই এটা বিল্ডিং পাৰ হৈ আমাৰ বয়জ হোষ্টেল আছে এটো আমাৰ হোষ্টেল ৰোড হয় আপোনালোকৰ দেই কটন ইউনিভাৰ্চিটি হোষ্টেল ৰোড হয় এনেকে মানে য'ত ত'ত ঘৰ নহয় মানে কৰো মানে ৰাস্তা নহয় কটন ইউনিভাৰ্চিটি হোষ্টেল ৰোড আৰু তাতে কিছুমান মানুহ এনেকে পেলাই থৈ গৈছে এটা সিসিটিভি আছে সিসিটিভি মতে জিএমচিএছৰ গাড়ীও আহিছে বেলেগ পাৰ্সোনাল গাড়ীও আহিছে কোনে পেলাইছে নাজানো খালি এটো বস্তু যেহেতু বেন্ড আছিল আৰু আজি ঈদ আছিল বেন্ড বস্তু এটা যদি এনেকে মানে ৰাস্তাৰ মাজত পেলাই থৈ যাব পাৰে তেতিয়া হলে এইবোৰ ষ্টেটাস লগাই কিবা মিশন কৰি ৰুমৰ ভিতৰত মিটিং কৰি একো লাভ নাই এটো বস্তু ৰখাব লাগে আৰু যদি ইণ্ডিয়াত আসামত যদি এনেকুৱা হ'ব লগিয়া হয় তেতিয়া হলে একো লাভ নাই আৰু নামটো বদলাই দিয়াই ভাল দেশখনৰ বেলেগ নাম এটা দি দিব লাগে